স্টার্ট। নমস্কাৰ, নতুন ভিডিঅ' এটা লৈ পেলাই আকৌ আহিলোঁ। আপোনালোকে জানে যে APSCৰ যি 2024 বৰ্ষৰ যি এতিয়া ৰিজাল্ট পাব্লিছ কৰিলে, ইয়াতে আপোনালোকৰ বহুখিনি পদ আছিলে। তাৰ ভিতৰত এজনক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। 48 নম্বৰ ৰেংকত তেওঁ পাছ হৈছে আছাম একাউণ্ট ছাৰ্ভিচেছত। আৰু একাউণ্ট ছাৰ্ভিচেছৰ যি এইটো পৰীক্ষা, তেওঁ সেইটো বহুতে ভাবিব পাৰে, কিন্তু তেওঁৰ মাৰ্কছ মোৰ হিচাপত তেওঁৰ মাৰ্কছ বহুত বেছি আছিলে। কিন্তু তেওঁৰ যিটো চইচ আছিলে, চইচ অফ পষ্ট তেওঁ 3 নম্বৰত একাউণ্টছ দিছিলে। চ' সেইটো এটা কথা। এতিয়া কথা হৈছে তেওঁ কিদৰে প্ৰিপেৰেশ্যন কৰিছে। এই বস্তুটো এইকাৰণে মই কৈছোঁ, বহুতে সেই বস্তুটো সোধে যে কেনেদৰে প্ৰিপেৰেশ্যন কৰে আৰু প্ৰিপেৰেশ্যন কোনে কৰিছে। যিসকলে পাছ কৰিছে তেওঁলোকৰ যিটো প্ৰেক্টিকেল তেওঁলোকৰ এক্সপিৰিয়েঞ্চ বা তেওঁলোকৰ যিটো প্ৰেক্টিকেলি তেওঁলোকে যিটো পঢ়িছে বা কিদৰে তেওঁলোকে মানে যিখন চিলেবাছ আছিলে তেওঁলোকে কিদৰে সেইখন কমপ্লিট কৰিছে বা তেওঁলোকে কি ষ্ট্ৰেটেজি লৈছিলে, সেই বস্তুটো তেওঁলোকতকৈ ভালকৈ আৰু কোনেও ক'ব নোৱাৰিব। চ' সেইটোৰ কাৰণে তেওঁক সোধোঁ। তেওঁৰ নাম সপ্তদ্বীপ বৰুৱা, কলিয়াবৰত ঘৰ, আৰু তেওঁ এইবাৰ পাছ কৰিছে 48 ৰেংক। আপোনালোকে ৰিজাল্ট শ্বীটত আপোনালোকে চাব পাৰিব। তো তেওঁক প্ৰথমতে কংগ্ৰেচুলেশ্যন দিছে যে তেওঁ এইবাৰ হেৰি কৰিলে। সেল্ফ ষ্টাডি নে ক'ৰবাত কোচিং? যোৱা বছৰ মই দিছিলোঁ 2022 বৰ্ষৰ যি APSC পৰীক্ষা, সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, আৰু সেই সময়ত মই মূল পৰীক্ষাৰ কাৰণে মই কোচিং লৈছিলোঁ অসমৰ এখন আগশাৰী কোচিং প্ৰতিষ্ঠানৰ পৰা। আৰু ভাইভাৰ কাৰণে কিবা স্পেচিয়েলি কিবা কোচিং লৈছিলে নেকি? ভাইভাৰ কাৰণেও মই এনেকৈ কোচিং লোৱা নাই, কিন্তু ভাইভাৰ কাৰণে মই এনেকৈ মক ইণ্টাৰভিউ দিছিলোঁ। APSCৰ যিখন চিলেবাছ আছে, হয়, যদি পুৰণা চিলেবাছৰ সৈতে যদি কম্পেয়াৰ কৰিবলৈ কওঁ, নতুন পেটাৰ্ণটোত বেছি ভাল পাইছেনে পুৰণা যিটো চিলেবাছ আছিলে, যে যিখন মানে স্পেচিফাইড ছাবজেক্ট আছিলে, নিজৰ ছাবজেক্ট আছিলে, এখন দুখন পেপাৰ দিব পাৰি, সেইটো চিলেবাছ ভালনে বৰ্তমানৰ এইটো চিলেবাছত বেছি মানে ধৰি লওক ভাল বুলি ভাবা? বৰ্তমানৰ চিলেবাছখনক মই বেছি ভাল বুলি ভাবোঁ, কাৰণ এইখনত এখন মানে লেভেল প্লেইং ফিল্ড হয়। কাৰণ ইয়াত যদি পঢ়ে UPSCৰ কাৰণে অলপ সহজ হৈ যায়। হয়। চ' যিখিনি নতুন ল'ৰা ছোৱালী আছে প্ৰিপেৰেশ্যন কৰিবলৈ গৈ আছে, হয়, সেইখিনি কি ক'বা নিজৰ যিটো প্ৰিপেৰেশ্যনৰ যিটো ষ্ট্ৰেটেজি আছিলে? হয়, মই এটা কথাই ক'ম যে যেতিয়া পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলায়, তেতিয়া প্ৰথমতে জানিব লাগে আপোনালোকে মানে কিয় আপোনালোকে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাব বিচাৰিছে। প্ৰথমতে নিজকে আত্মবিশ্লেষণ কৰাটো প্ৰয়োজন। তাৰ পাছত আপোনালোকে খুব ভালদৰে প্ৰথম যিখিনি আমাৰ NCERT কিতাপখিনি আছে প্ৰথমতে সেইখিনি পঢ়াটো দৰকাৰ। আৰু যদি তেওঁলোকে যদি ইচ্ছা কৰে নিজেই যদি পঢ়িবৰ কাৰণে, তেওঁলোকে নিজেই সেল্ফ ষ্টাডি কৰিব পাৰে। আৰু যিসকলে কোচিং ল'বলৈ বিচাৰে তেওঁলোকে কোচিঙো ল'ব পাৰে। কিন্তু মইতো প্ৰাৰম্ভিক পৰীক্ষাৰ কাৰণে মই নিজেই সেল্ফ ষ্টাডিয়ে কৰিছিলোঁ। আৰু সেই সময়ত মই বিভিন্ন ধৰণৰ যোনকেইখন ৰেফাৰেঞ্চ বুক আছে, মেইন আমি ক'বলৈ যাওঁ যেনেকৈ লক্ষ্মীকান্ত হওক পলিটিৰ কাৰণে, বা GC লিয়ং হওক জিঅ'গ্ৰাফীৰ কাৰণে, তেনেধৰণৰ কিতাপবোৰেই মই প্ৰথমতে ফ'ল' কৰিছিলোঁ। আৰু লগতে কাৰেণ্ট এফেয়াৰৰ কাৰণে আজিকালি ইউটিউবত বহুতো ভাল এনেকুৱা চ'ৰ্চ আছে, সেই চ'ৰ্চসমূহ ফ'ল' কৰিছিলোঁ। আৰু ইয়াৰ লগতে মূল পৰীক্ষাৰ কাৰণে মই যিহেতু কৈছোঁ যে মই কোচিং লৈছিলোঁ এখন আগশাৰী প্ৰতিষ্ঠানৰ পৰা, আৰু সেইদৰে মই প্ৰস্তুতি চলাইছিলোঁ। নিজৰ যি ৰিজাল্ট একাউণ্ট ছাৰ্ভিচ সেইটো নিজে চুজ কৰি লৈছা? নিজে। মই ভাবোঁ যে তাৰ তুমি বেলেগ এটা পোষ্ট পালা হৈ চাগে। হয়। এই যিটো যে একাউণ্ট ছাৰ্ভিচটো যে চুজ কৰিলা, সেইটো কেলৈ 3 নম্বৰ চুজ কৰিছা? প্ৰথম ACS দিছে, দ্বিতীয়টো APS, কিন্তু তাৰ বাদেও আৰু বহুখিনি পোষ্ট আছিলে, কিন্তু তেওঁ চুজ কৰিছে একাউণ্ট ছাৰ্ভিচ, যিটো 3 নম্বৰত তেওঁ প্ৰায়ৰিটি হিচাপে দিছে, সেইটো কেলৈ? মই যোৱা বছৰ মই দিছিলোঁ, আৰু একাউণ্ট ছাৰ্ভিচটো মই 28 নম্বৰ মানে বহুত একদম পিছৰ ফালে দিছিলোঁ চইজত। কিন্তু মোৰ ভাবিছিলোঁ যে এনেকুৱা এটা ছাৰ্ভিচ এটা হয়তো আগত ৰাখিলে মোৰ ভাল হ'লহেঁতেন। হয়তো মানে মই চাগে যদি একাউণ্ট ছাৰ্ভিচটো যদি আগত ৰাখিলোহেঁতেন, মই যোৱা বছৰে হৈ গ'লহেঁতেন, মোৰ এনেকুৱা ধৰণৰ এটা অনুভৱ হৈছিলে। সেইকাৰণে মই এইবাৰ 3 নম্বৰতে ৰাখিছিলোঁ, কাৰণ এইবাৰ একাউণ্ট ছাৰ্ভিচত অন্যান্য পদবীসমূহতকৈ একাউণ্ট ছাৰ্ভিচত পদবীৰ সংখ্যা বেছি আছিলে, সেইকাৰণে ৰাখিছিলোঁ। হয়, বহুখিনিয়ে পাছ কৰিছে। চিনাকিৰ ভিতৰত বহুতো ACSও পাইছে, APSও পাইছে, বা অন্যান্য যিখিনি পোষ্ট আছে, যিখিনি ACS বা APSCৰ যিখিনি বাকী পোষ্ট আছে, তাতে বহুখিনি লোক আছে। কিন্তু তেওঁলোকৰ তাত যোৱাৰ আগতে মই এওঁৰ ওচৰত আহিছোঁ এটা বিশেষ কাৰণৰ কাৰণে। সেইটো হৈছে যে প্ৰথম তেওঁৰ দেউতাক আছিলে মোৰ দেউতাৰ একেবাৰে ভাল বন্ধু। দ্বিতীয় কথা, তেওঁ যিটো মানে পৰিস্থিতিত পৰীক্ষা এপিয়াৰ কৰিছে, সেই পৰীক্ষা এপিয়াৰ কৰিবৰ পৰা ধৈৰ্য বা মানে যিটো ক'ম আৰু ষ্ট্ৰেংথ যিটো, সেইটো হয়তো পৰীক্ষা দিয়া বা ধৰি লওক মই যদি নিজৰ ক্ষেত্ৰতো হয় সেইটো হয়তো মই দিব নোৱাৰিলোহেঁতেন। কিয়? কাৰণ তেওঁৰ পিতৃৰ বিয়োগ ঘটিছিলে সেইটো সময়ত, আৰু তেওঁৰ তিলনি আছিলে যিদিনা তেওঁ পৰীক্ষা এপিয়াৰ কৰিছেগৈ। সেইটো যিটো মেণ্টেল ষ্ট্ৰেংথ বা যিটো ষ্টেবিলিটি,
সেইটো লৈ পেলাই তেওঁ যি পৰীক্ষা দি পেলাই আজি যি তেওঁৰ ৰিজাল্ট হৈছে সেইটো এটা বহুত ডাঙৰ কথা আৰু সেইটোৰ কাৰণে তেওঁ মানে মানিব লাগিব কি হিচাপে তুমি মানে নিজকে প্ৰিপেয়াৰ কৰিলা সেইটো সময়ত তেওঁ নিদিও বুলি ভাবিছিলেগে এটা পৰ্যায়লৈ গৈ পেলাই তেওঁ নিদিও বুলি ভাবিছিলে কিন্তু তেওঁৰ পৰিয়াল তেওঁৰ দাদাক বা তেওঁৰ ওচৰ পাজৰ যিখিনি আছে তেওঁক মানে বহুত মানে উৎসাহ জগালে যে আপুনি গৈ পেলাই দিয়কগে আৰু আজি ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে সো এইটো এটা বহুত ডাঙৰ কথা যিটো সময়ত মানুহে এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতিৰ কথা কৈ থাকে যে এনেকুৱা ধৰণৰ কাৰণে মই পৰীক্ষা দিব নোৱাৰিলোঁ কিছুমান এক্সকিউজেছ কিন্তু এই এক্সকিউজেছবিলাক পাৰ হ'ব পাৰিলেহে আপোনাৰ যিটো মানে ৰিজাল্ট যিটো আপুনি কৃতকাৰ্য হ'ব পাৰিব তেতিয়াহে আপুনি হ'ব পাৰিব যিটো মেণ্টেল মানে ষ্ট্ৰেংথ অকল পঢ়াৰ ক্ষেত্ৰতে নহয় আপুনি এটা নিজকে সদায় পজিটিভ লাইনত ৰাখিবলৈ আপুনি কৰিব পাৰিব যেতিয়া মোক বেলেগ কিবা ইনষ্টিটিউটতো মাতে বা ক'ৰবাত যদি কলেজতো মাতে তেতিয়াও মই কথাটোৱে কওঁ যে পঢ়াটো ইয়েছ পঢ়াটো আপোনালোকৰ 60 to 70% আপোনালোকৰ পঢ়াটো আপোনাৰ থাকিবই লাগিব কিন্তু তাৰ লগত আপুনি পৰিস্থিতিবিলাক কিদৰে আপুনি এপ্ৰ'চ কৰিছে এটা পজিটিভ মেণ্টেলিটি লৈ আপুনি কেনেকৈ আগবাঢ়িছে বা আপোনাৰ যিবিলাক ধৰি লওক নেগেটিভ কিছুমান থট আহিলেও বা কিছুমান চিটুৱেশ্যন আহিলেও সেইটো অভাৰকাম কৰি আপুনি কেনেকৈ পৰীক্ষাটো দিবলৈ আপুনি প্ৰস্তুত হৈছে বা আপুনি মানে কি হিচাপে গোটেই চিটুৱেশ্যনটো লৈ পেলাই আগবাঢ়িছে সেইটো বেছি গুৰুত্বপূৰ্ণ আৰু সেইটো এটা ডাঙৰ কথা তুমি সেই হিচাপে হয় আগবাঢ়িলা হয় হয় সেই সময়ছোৱাত মোৰ কাৰণে বৰ কঠিন সময় আছিলে কিন্তু সেই সময়ছোৱাত আমাৰ মা দাদা আৰু ঘৰৰ পৰিয়ালৰ সদস্যৰ লগতে আমাৰ ওচৰ পাজৰ গাঁৱৰ যিসকল সেই সময়ত আমাৰ ঘৰলৈ আহিছিলে তেওঁলোকে মোক বহুত মানসিকভাৱে তেওঁলোকে সমৰ্থন কৰিছিলে আৰু পৰীক্ষাত বহিবলৈ তেওঁলোকে মোক অনুপ্ৰেৰণা যোগাইছিলে আৰু সেই সময়ছোৱাতে মোৰ দাদায়ো সেই সময়ত APSC প্ৰাৰম্ভিক পৰীক্ষা তেওঁ পাছ কৰিছিলে আৰু যিহেতু দেউতাক মুখাগ্নি কৰিবলগীয়া হ'ল তেতিয়া দাদায়ো দিব নোৱাৰিলে গতিকে মই ভাবিছিলোঁ যে যিহেতু দাদায়ো এনেকৈ সেইটো ছেক্ৰিফাইচ বুলিয়ে ক'ব লাগিব দাদাৰ আৰু সেইকাৰণে মই মানে সেইবোৰে মোক মানসিকভাৱে মোক এটা শক্তি দিছিলে আৰু ইয়াৰ লগতে মই ভাবিছিলোঁ যে জীৱনতো প্ৰত্যাহ্বান যিকোনো মুহূৰ্ততে আহিব পাৰে আৰু মানুহে আমি পৰিস্থিতিৰ লগত আমি মিলিব লাগিব সকলো পৰিস্থিতিৰ লগত আৰু মই ভাবিছিলোঁ যে মই যদি এনেকুৱা এটা যদি কঠিন সময়ত যদি মই যদি পৰীক্ষাত গৈ বহিব পাৰোঁ আৰু যদি পৰীক্ষাত গৈ বহি পেলাই যদি মই পৰীক্ষাত বহাটোৱে আচলতে মোৰ কাৰণে সেই সময়ত মানে মোৰ কাৰণে এটা প্ৰত্যাহ্বান আছিলে কিন্তু মই সেইটো প্ৰত্যাহ্বানটো মই নিজে গ্ৰহণ কৰিলোঁ আৰু মই পৰীক্ষাত গৈ বহিলোঁগৈ আৰু মই ভাবিছোঁ যে যদি মই এই প্ৰত্যাহ্বানটোক যদি নেওচি যাব পাৰোঁ তেতিয়াহ'লে মই জীৱনত আন যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মই যিকোনো মোকাবিলা কৰিব পাৰিম আৰু সেই ভাৱটো আগত ৰাখিয়ে মই নিজৰ লক্ষ্যৰ দিশত গতি কৰিছিলোঁ আৰু শেষত গৈ মই সফল হ'লোঁ তো সফলতা অকল এইটোৱে নহয় আজি একাউণ্টছ পাইছা আগন্তুক দিনত আৰু বহু পৰীক্ষা আহি আছে APSC আকৌ নতুনকৈ এডভাৰটাইজ আহিব আৰু আগন্তুক দিনত APSC 2025ৰ ক্ষেত্ৰত নতুনকৈ ভেকেঞ্চি আহিবই আশা ৰাখিছোঁ আজি একাউণ্টছত সোমাইছে আগন্তুক দিনত ACS বা তেনেকুৱা অন্য যিখিনি বিষয়া হিচাপে পদ আছে তাৰ আৰু মানে আগলৈ গৈ পেলাই আৰু বেলেগ পদ তেওঁ পাবলৈ সক্ষম হ'ব আৰু লগতে আন 10জনকো তেওঁ সেই হিচাপে প্ৰেৰণা যোগাব কাৰণ তেওঁ নিজে পঢ়া বুলিয়ে নহয় তেওঁ আনকো পঢ়ুৱায় চ' তেওঁ ৰিয়েলি বহুত ভাল পঢ়ায় চ' সেইটো আপুনি তেওঁলোকৰ লগত কানেক্ট হ'ব পাৰিব মই তলত বাৰু বস্তুখিনি জনাই দিম চ' ইমানে আছিলে কংগ্ৰেচুলেশ্যনছ আগত আৰু আগলৈ আৰু ভাল পোষ্টত যোৱা সিমানে হ'ব চ' থেংক ইউ আপোনালোকৰ আৰু কিবা যদি থাকে আপোনালোকে জনাব বিশেষ আপোনালোকৰ জানিব লগা থাকিলে আৰু লগতে আগন্তুক যি পৰীক্ষা আহি আছে টেটৰ হওক বা ADRE হওক বা অন্যান্য যিখিনি পৰীক্ষা আহি আছে তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক শুভেচ্ছা থাকিল সকলোলৈকে ধন্যবাদ